নেশ্যন টিভিৰ দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছোঁ এক ব্ৰেকিং নিউজ। জুৰিয়াৰ কান্ধুলিমাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এল্টো বাহনেৰে গৈ থকা 3 যুৱক কথমপি প্ৰাণ ৰক্ষা পৰে। ৰাস্তাৰ কাষৰ পুখুৰীত এনেদৰে দুৰ্ঘটনাত পতিত হয় এল্টো বাহন। কথমপি প্ৰাণ ৰক্ষা পৰে 3 যুৱকৰ। পবিত্ৰ ঈদৰ দিনা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পবিত্ৰ ঈদৰ দিনা ৰাতিপুৱাই কান্ধুলিমাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। জুৰিয়াৰ কান্ধুলিমাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে 3 যুৱকৰ। উদণ্ড যুৱকে এনেদৰে গাড়ী চলাই পথৰ দাঁতিত বাগৰি পৰে। কথমপি প্ৰাণ ৰক্ষা পৰে 3 যুৱকৰ। ভিজুৱেল আছে আমাৰ হাতত, দেখুৱাই ল'ব বিচাৰিছোঁ। কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছোঁ। কেনেকে গাড়ী এটা চলাইছিলে যে কোনোবা আঘাতপ্ৰাপ্ত হৈছে নেকি? নাই, একো হোৱা নাই। হোৱা নাই ন? কোন জেগা এইটো? কি কম আৰু সৰু ল'ৰা এইবিলাকক গাড়ী দি দিয়ে, দেউতা পইচা আছে কাৰণে দি দিয়ে। পবিত্ৰ ঈদৰ দিনাখন গাড়ী এক্সিডেণ্ট হৈছে, এনেকুৱা দুৰ্ঘটনা সংঘটিত। দুৰ্ভাগ্যজনক কথা, এনেকুৱা সৰু বাচ্চাক দিব নালাগে গাড়ী। ডাইরেক্ট নামাই দিছে, কাড়াকাড়ি করছে না, ডাইরেক্ট নামাই দিয়ে ফাঁকা রয়েছে। আমরা আইতে শুধু দেখেন বলে ফাঁকা শুধু গেন্দা একটা মানে এরম ভাই স্পিডে আসছে, বুঝছো? স্পিডে আইরা মানে পুরা আমাদের কত বলা শেষ হয়ে যেত। ডাইরেক্ট মেয়েরা ফাঁকা দাম দিয়ে দিচ্ছে। 2 জন, তারা 2 ভাই ঢুকু হয়েছে না, মানে ভিতরটা ডাবরটাও টাইকা সাগা আর ছাড়া রয়েছে। শুরু হলো না, একদম শুরু হলো না। এটা কোনো গাড়ি চালানোর কোনো লাইসেন্স নাই। লাইসেন্স নাই।